হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু আমাৰো বৰ্তমান ভালেই। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে নতুন বছৰৰ বহুত বহুত শুভেচ্ছা জনালোঁ। আৰু এইফালে দেখিছে কিমান কুঁৱলী দিছে, জুই নোহোৱাকৈতো থাকিবই নোৱাৰি। আৰু এই ঠাণ্ডাত খাব পৰাকৈ আজি নতুন বছৰত মই প্ৰথম ভিডিঅ' বনাইছোঁ নতুন বছৰত। আপোনালোকেতো গম পাইছেই, মই যোৱা বছৰৰ মাজতে ভিডিঅ' বনোৱা বন্ধ কৰি দিলোঁ। সেইকাৰণে ভাবিছোঁ এতিয়া আকৌ আৰম্ভ কৰিম আৰু সেইকাৰণে নতুন বছৰত প্ৰথমটো ৰেচিপি লৈ আহিছোঁ গৰম গৰম চুপ। কাৰণ এই ঠাণ্ডা বতৰ 15-20 মিনিটমানৰ ভিতৰত হোৱাকৈ চুপৰ ৰেচিপি এটা লৈ আহিছোঁ। দেখিছে নহয় কুঁৱলী, এনেকুৱা ঠাণ্ডাত খাব পৰা একদম সহজ ইজি পিজি ৰেচিপি এটা। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তেনেহ'লে ব'লক চুপটো মই কেনেকৈ বনাইছোঁ চাওঁ। ইফালে মই বিন লৈছোঁ, বিনখিনি একেবাৰে সৰু সৰুকৈ মিহিকৈ কাটিছোঁ। তাৰপিছতে গাজৰখিনিও সৰু সৰুকৈ কাটি লৈছোঁ। পিঁয়াজ, বন্ধাকবি, আদা অলপমান, নহৰু অকণমান, চব সৰু সৰু খিচখিচীয়াকৈ কাটি লৈছোঁ। যেতিয়া আমি চুপ খাম তেতিয়া প্ৰত্যেক চামুচতে অলপমান আদাৰ যেতিয়া মুখত আহিব, জ্বলা জ্বলা ভাৱ এটা আহিব, খাই ভাল লাগে তেনেকৈ। আৰু এতিয়া মই ইয়াতে 2জন মানুহৰ কাৰণে লৈছোঁ। 2জনৰ জোখত পানী দিছোঁ আৰু তাতে বিন, গাজৰ, পিঁয়াজ, বন্ধাকবি যি চব্জি লৈছিলোঁ গোটেইখিনি দি ভালদৰে সিজিব দিম। আপোনালোকে যি চব্জি ভাল পায় বহুত ধৰণৰ দিব পাৰে। আৰু এয়া দেখিছে মই আদা আৰু নহৰুখিনিও দি দিছোঁ। এতিয়া এইখিনি ভালদৰে সিজিবলৈ দিম। ইয়াতে দেখিছে মই বইলড চিকেন এড কৰিছোঁ। আপোনালোকে যদি নন ভেজ নাখায় তেনেহ'লে চিকেন এড নকৰিলেও হ'ব, অকল ভেজ দি কিনেও বনাব পাৰে। তাৰপিছতে মই ইয়াতে সোৱাদ অনুযায়ী নিমখ দিলোঁ। ইয়াতে মই জালুকো দিম অকণমান। যেতিয়া অকণমান ঠাণ্ডাত জালুকৰ জ্বলা জ্বলা ভাৱটো আহে তেতিয়াও খাই ভাল লাগে। সেইকাৰণে মই অলপমান উতলি অহাৰ পিছত জালুক দিছোঁ। জালুকখিনি কেঁচাকেই মই ৰোষ্ট কৰি লোৱা নাই, কেঁচাকেই অলপমান খুন্দি লৈছোঁ। এতিয়া জালুকখিনি দি ভালদৰে উতলিবলৈ দিম। এয়া দেখিছে সিজি আছে আমাৰ বস্তুখিনি। চিকেনখিনিও খুব কম সময়ৰ ভিতৰতে ফ্লেভাৰটো লৈ ল'ব, কাৰণ অলৰেডি বইল কৰিয়ে লৈছোঁ। এতিয়া দেখিছে খুব ধুনীয়াকৈ উতলি আছে। আৰু এই উতলি থকা সময়খিনিতে ইয়াতে মই এতিয়া কৰ্ণফ্ল'ৰ দিম। কৰ্ণফ্ল'ৰখিনি পানীত অকণমান মিহলাই লৈছোঁ। এয়া দেখিছে গাখীৰৰ নিচিনা গৈছে, খুব ধুনীয়া। এতিয়া মই কৰ্ণফ্ল'ৰখিনি দি দেখিছেনে ইয়াৰ কালাৰটো অকণমান চেঞ্জ হৈ গ'ল। এতিয়া এইখিনি অলপমান উতলিবলৈ দিম। আৰু আপোনালোকে জানে কৰ্ণফ্ল'ৰ দিলে অকণমান থিকনেছটো ধুনীয়া হয়, চুপৰ খাবলৈও ধুনীয়া হয়। এয়া এতিয়া ধুনীয়াকৈ উতলিব দিম। আৰু এয়া দেখিছেনে কি ধুনীয়া হৈছে চুপখিনি, অলপমান জালুকো আহে ওপৰত। এতিয়া আমি ধুনীয়াকৈ লৰাই থাকিম যাতে কৰ্ণফ্ল'ৰখিনি তলত বহি নাযায়। আমাৰ চব্জিখিনিও ধুনীয়াকৈ সিজি গৈছে। চিকেনখিনি অলৰেডি বইলে আছিলে, তাক সিজিবলৈও ফ্লেভাৰটো ল'বলৈ বেছি সময় নালাগিল, গোটেই চব্জিখিনি সিজি গ'ল। আৰু প্ৰায় আমাৰ চুপখিনি হৈয়ে গৈছে। দেখিছে আপোনালোকে ইয়াৰ কনচিষ্টেঞ্চিটো কিমান ধুনীয়া হৈছে, থিকনেছটো। ঠাণ্ডাৰ দিনত এতিয়া 15-20 মিনিটমানৰ সময়ত হোৱাকৈ খুব ধুনীয়া ইজি সহজ ৰেচিপি এটা লৈ আহিলোঁ আপোনালোকৰ কাৰণে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।